গোলাঘাট জিলাৰ সীমান্ত সৰুপানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ উদ্যোগত আৰু অভিভাৱকসকলৰ সহযোগত ব্যতিক্ৰম গুণোৎসৱ বুধবাৰে অনুষ্ঠিত হৈ যায়। সকলো চৰকাৰী বিদ্যালয়ত প্ৰতি বছৰে গুণোৎসৱ হয়। সীমান্ত সৰুপানী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক অৰুণ কুৰ্মীৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত প্ৰাদেশিকৃত বিদ্যালয় এখনত অন্য চৰকাৰী বিদ্যালয়ৰ দৰে 4 বছৰ ধৰি গুণোৎসৱ পাতি আহিছে। টিউটৰ শিক্ষকসকলৰ লগতে প্ৰাদেশিকৃত বিদ্যালয়সমূহে চৰকাৰৰ সকলো সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে যদিও তেওঁলোকে চৰকাৰী বিদ্যালয়সমূহৰ দৰেই সকলো নীতি নিয়ম মানি চলিব লাগে। চৰকাৰে যাতে চৰকাৰী বিদ্যালয়সমূহৰ দৰেই প্ৰাদেশিকৃত বিদ্যালয়সমূহকো সমমৰ্যাদা দিয়ে এয়ে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণ কুৰ্মী, প্ৰধান শিক্ষক সীমান্ত সৰুপানী মধ্য ইংৰাজী বিদ্যালয়। আজি আমি গোলাঘাট জিলাৰ লগতে বাকী চৰকাৰী বিদ্যালয়সমূহৰ লগতে আমিও আজি গুণোৎসৱ পালন কৰিছোঁ। আমাৰ বিদ্যালয়খন 1996 চনতে প্ৰতিষ্ঠা হোৱা আৰু 2005 চনত ৰিকগনাইজ পাইছিলোঁ আৰু 2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাক চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিলে। আমি বৰ্তমান আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 157 জন। আমি চৰকাৰীভাৱে যিখিনি পাব লাগিছিল সা সুবিধা আমি একো লাভ কৰা নাই। আমি যোৱা এপ্ৰিল মাহৰ পৰা আমাৰ বিদ্যালয়সমূহত টিউটৰ পৰ্যায়ৰ 2021 চনৰ যিখিনি বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ হৈছিলে, পদ প্ৰাদেশিকৰণ হৈছিলে, এই বিদ্যালয়সমূহৰো মিড ডে মিল কৰ্তন কৰিলে। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে মিড ডে মিল, ইউনিফৰ্ম, আন্তঃগাঁথনি আমি একো লাভ কৰা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱৰ পৰা বঞ্চিত যাতে নহয়, তেওঁলোকৰ যাতে মনত আশংকা নহয়, সেইকাৰণে আমি নিজাববীয়াকৈ নিজা খৰচত যোৱা 4 বছৰে আমি গুণোৎসৱ পাতি আহিছোঁ। মই ভাবোঁ আমাৰ এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মনোবল, সেই মনোবল আমাৰ গুণোৎসৱে অলপ আগুৱাই আনিব। আমাৰ পৰ্যায়ৰ যিসকল টিউটৰ আছোঁ, আমাৰ বহুতো ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে, বহুতো মৃত্যুবৰণ কৰিলে আৰু আমি যিসকল আছোঁ, মোৰো বেছি দিন নাই, কিন্তু আমাৰ পৰ্যায়ৰ শিক্ষকসকলৰ দুৰৱস্থা একেবাৰে পানীত হাঁহ নচৰা নিচিনাকৈ। মাত্ৰ মাননি হিচাপে আমাৰ 10,800 টকা দিয়ে, চৰকাৰে অনুদান মজুৰি দিয়ে। সেই মজুৰিৰে আমি পৰিয়াল পঢ়িবৰ কাৰণে যথেষ্ট কষ্ট হয়, ল'ৰা ছোৱালী শিক্ষা দীক্ষা দিয়াত যথেষ্ট কষ্ট হয়। আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ, আন্দোলনৰ কাৰ্যসূচী লৈছোঁ, তথাপিও চৰকাৰে আমাক একো সা সুবিধা কৰি দিয়া নাই। আমি আহ্বান জনাওঁ চৰকাৰলৈ যাতে আমাক এই দুৰ্ভগীয়া টিউটৰসকলৰ কিছু মজুৰি বৃদ্ধি কৰি বা আমাৰ টিউটৰসকলৰ সম্পূৰ্ণ শিক্ষকলৈ উন্নীত কৰি আমাৰ সমস্যাসমূহ দূৰ কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ টিউটৰসকলেও আমি 9 বজাতে বিদ্যালয়ত উপস্থিত হওঁ, 3 বজাত আমি বিদ্যালয়ত এৰিবলগীয়া হয়। গতিকে যিসকল শিক্ষকে ফুল দৰমহা পায়, তেখেতসকলৰ লগত আমিও একেই কষ্ট কৰিবলগীয়া হয়। গতিকে আমাক সমকৰ্মৰ সমমৰ্যাদা দিলে আমাৰ টিউটৰসকল আমি উপকৃত হ'ম আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সা সুবিধা দিব লাগে, সেই সুবিধাখিনি আমি চৰকাৰী সা সুবিধাৰ দৰে পালে আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু আমি আকৌ আগুৱাই যাব পাৰিম। আমাৰ এই অঞ্চলটো আমি একেবাৰে নগা ৰাজ্যৰ সীমামূৰীয়া অঞ্চল। আমাৰ ইয়াত মধ্য ইংৰাজী বিদ্যালয় আমাৰ পঞ্চায়তখনত মাত্ৰ আৰু এখনহে আছে। আমাৰ পঞ্চায়তখনৰ এইখনৰ সৈতে দুখনেই মাত্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু ইয়াৰ পৰা আমাৰ প্ৰায় 6 কিলোমিটাৰ ব্যাসাৰ্ধত ল'ৰা ছোৱালীখিনি আহে। মই এই বিদ্যালয়খন প্ৰতিষ্ঠা কালৰে পৰা, অৰ্থাৎ আজি প্ৰায় 27 বছৰ টিউটৰ শিক্ষক হিচাপে পাঠদান দি আহিছোঁ। মোৰ ছাত্ৰ ছাত্ৰী মুখ্যমন্ত্ৰী বৃত্তিও লাভ কৰিছে। মোৰ ছাত্ৰ ছাত্ৰীয়ে ফুটবল খেলিও অল ইণ্ডিয়া হৈও খেলিছে। তেওঁলোকো বৰ্তমান চাকৰি মুকৰল হৈছে অসম পুলিচত। গতিকে মই ভাবোঁ আমাৰ দৰে যিসকল দুৰ্ভগীয়া টিউটৰ আছে, শিক্ষক আছে, বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ
সমগ্ৰ অসমত বহুতো কষ্ট কৰি শিক্ষাদান দি আছে। গতিকে সকলো বিদ্যালয়কে চৰকাৰে সমমৰ্যাদা দিব লাগে আৰু সা সুবিধা দি ছাত্ৰ ছাত্ৰীসকলকো মাহীয়াৰ চকুৰে যাতে নাচায় তাৰবাবে আহ্বান জনায়। প্ৰায় 6খনমান বেচৰকাৰী বিদ্যালয় প্ৰাদেশিকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছোঁ। সেই বিদ্যালয়সমূহ একেবাৰে ভগ্নপ্ৰায় অৱস্থাত আছিল। কোনো শিক্ষকেই তেনেকুৱা বিদ্যালয়ত পাঠদান কৰিবলৈ মন কৰা নাছিল। মই সেই অঞ্চলৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আহ্বান জনাই সেই অঞ্চলৰ শিক্ষিত যুৱকসকলক তাতে নিয়োজিত কৰি বিদ্যালয়সমূহ চলাই যাবৰ কাৰণে আহ্বান জনালোঁ। আৰু সেই বিদ্যালয়সমূহ মই নিজে চোৱা চিতা কৰা প্ৰায় 6খনমান প্ৰাথমিক বিদ্যালয় 13 চনতে প্ৰভিঞ্চিয়েলাইজ হ'ল। মই যিখন বিদ্যালয়ত আছোঁ এই বিদ্যালয়খনো মই নিজেই প্ৰতিষ্ঠা কৰা। মোৰ কাষতে থকা সীমান্ত সৰুপানী উচ্চ ইংৰাজী বিদ্যালয় মই নিজে প্ৰতিষ্ঠা কৰা। কিন্তু একেজন শিক্ষকে ইমান কাৰ্যভাৰ লোৱাত অফিচেও বাধা দিয়ে। গতিকে তেনেস্থলত মই মোৰ নিজৰ বাকী বিদ্যালয়খিনি এৰি পেলাই এইখন বিদ্যালয়তে থাকিলোঁ। আৰু বাকী বিদ্যালয়ৰ যিসকল শিক্ষক থাকিলে তেওঁলোক প্ৰভিঞ্চিয়েলাইজ হ'ল, তেওঁলোকে পূৰা দৰমহা পাই আছে। কিন্তু মই আজি এইখন বিদ্যালয়ত থাকি মোৰ অৱস্থা এনেকুৱাই হ'ল। মই টিউটৰ হিচাপে আছোঁ বৰ্তমান, আৰু মোৰ মাত্ৰ কেইটামান বছৰ আছে। এই কেইবছৰৰ পিছত মই অৱসৰ ল'ম। গতিকে যাই কি নহওক আমাৰ বিদ্যালয়সমূহ যাতে চৰকাৰে সুদৃষ্টি ৰাখে তালৈ আহ্বান জনালোঁ। আমাৰ জনপ্ৰিয় চৰকাৰ যিহেতু তেখেতলৈ আমি আহ্বান জনাইছোঁ আমাৰ টিউটৰসকলক সমকৰ্মৰ সমমৰ্যাদা দিয়ে, এইখিনিকে আহ্বান জনালোঁ। আপোনাৰ নামটো? মোৰ নাম শ্ৰী অৰুণ কুৰ্মী, প্ৰধান শিক্ষক সীমান্ত সৰুপানী মধ্য ইংৰাজী বিদ্যালয়। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।